নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ পলিটিকেল ছায়েন্স নামৰ বিষয়টোৰ ভাৰতীয় সংবিধান নামৰ যিখন কিতাপ সেইখনৰ ৪ৰ্থ অধ্যায় কাৰ্যপালিকা। এই ইউনিটটোৰ পৰা তোমালোকৰ বছৰীয়া পৰীক্ষাত আহিব পৰা কেইটামান অতি দৰকাৰী চমু প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিট কেইটাৰ যদি উত্তৰসমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ ১, কাৰ্যপালিকা কাক বোলে? উত্তৰটো হ'ব প্ৰত্যেক আনুষ্ঠানিক গোট এটিৰ সংস্থা থাকে যি সংগঠনৰ মুখ্য প্ৰশাসক বা কাৰ্যপালিকা হিচাপে কাৰ্য পালন কৰে। গতিকে কাৰ্যপালিকাৰ অৰ্থ হ'ল এজন ব্যক্তি বা এটি ব্যক্তিৰ সমষ্টি যিয়ে সংগঠনৰ দৈনন্দিন কাম কাজ আৰু নীতি নিয়মবোৰ বাস্তৱ ৰূপায়নক চোৱা চিতা কৰে, তাকে কাৰ্যপালিকা বোলে। প্ৰশ্ন নম্বৰ ২, কাৰ্যপালিকাৰ বিভিন্ন প্ৰকাৰসমূহ কি কি? উত্তৰটো হ'ব প্ৰশাসন বিভাগৰ বা শাসন বিভাগৰ গঠন আৰু কাম অনুযায়ী কাৰ্যপালিকাক মূলতঃ দুটা ভাগত ভাগ কৰা হয়, যেনে ৰাজনৈতিক কাৰ্যপালিকা আৰু অৰাজনৈতিক বা স্থায়ী কাৰ্যপালিকা। প্ৰশ্ন নম্বৰ ৩, ৰাজনৈতিক কাৰ্যপালিকাৰ ভাগকেইটা কি কি? ৰাজনৈতিক কাৰ্যপালিকাৰ ভাগ দুটা, সেই দুটা হৈছে নামমাত্ৰ কাৰ্যপালিকা আৰু প্ৰকৃত কাৰ্যপালিকা। প্ৰশ্ন নম্বৰ ৫, ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান কোন? ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান হ'ল ৰাষ্ট্ৰপতি। ইয়াৰ স্পেলিংটো মিষ্টেক হৈছে, তাৰ বাবে দুখিত। প্ৰশ্ন নম্বৰ ৬, মন্ত্ৰী পৰিষদৰ বৈঠক কোনে আহ্বান কৰে? মন্ত্ৰী পৰিষদৰ বৈঠক প্ৰধানমন্ত্ৰীয়ে আহ্বান কৰে। প্ৰশ্ন নম্বৰ ৭, ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰায়? ভাৰতৰ ৰাষ্ট্ৰপতিক উচ্চতম ন্যায়ালয়ৰ প্ৰধান বিচাৰপতিয়ে শপত বাক্য পাঠ কৰায়। প্ৰশ্ন নম্বৰ ৮, ভাৰতত কোনে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে? উত্তৰটো হ'ব ৰাষ্ট্ৰপতিয়ে। প্ৰশ্ন নম্বৰ ৯, ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা বাহিনীৰ সৰ্বাধিনায়ক কোন? ইয়াৰ উত্তৰটো হ'ব ৰাষ্ট্ৰপতি। প্ৰশ্ন নম্বৰ ১০, ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিয়োগ কৰে? ভাৰতৰ প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। প্ৰশ্ন নম্বৰ ১১, ৰাজ্যপালৰ পদৰ প্ৰাৰ্থীৰ দুটা অৰ্হতা উল্লেখ কৰা। ৰাজ্যপাল পদৰ প্ৰাৰ্থীৰ এজনৰ থাকিব লগা দুটা অৰ্হতা হৈছে, প্ৰথমতে প্ৰাৰ্থীজন ভাৰতীয় নাগৰিক হ'ব লাগিব, দ্বিতীয়তে প্ৰাৰ্থীজনৰ বয়স কমেও ৩৫ বছৰ হ'ব লাগিব। প্ৰশ্ন নম্বৰ ১২, ৰাষ্ট্ৰপতিৰ পদ শূন্য হ'লে কোনে সেই দায়িত্ব পালন কৰে? সেই দায়িত্ব উপৰাষ্ট্ৰপতিয়ে পালন কৰে। প্ৰশ্ন নম্বৰ ১৩, ৰাষ্ট্ৰপতিক কোনে পদৰ পৰা অপসাৰণ কৰিব পাৰে? ইয়াৰ উত্তৰটো হ'ব সংসদে। প্ৰশ্ন নম্বৰ ১৪, কি নিৰ্বাচন পদ্ধতিত ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হয়? পৰোক্ষ নিৰ্বাচন পদ্ধতিৰে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হয়। প্ৰশ্ন নম্বৰ ১৫, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতি শাসনৰ বিষয়ে কোৱা হৈছে? ভাৰতীয় সংবিধানৰ ৩৬৫ নং অনুচ্ছেদত ইয়াৰ বিষয়ে কোৱা হৈছে। কুৱেশ্যন নম্বৰ ১৬, সংবিধানৰ কোন অনুচ্ছেদ অনুসৰি মুখ্যমন্ত্ৰী নিয়োগ কৰা হয়? সংবিধানৰ ১৬৪ নং অনুচ্ছেদ অনুসৰি মুখ্যমন্ত্ৰী নিয়োগ কৰা হয়। ১৭ নম্বৰ প্ৰশ্নটো হ'ল, ৰাজ্যিক মন্ত্ৰীসভাৰ কোনে সভাপতিত্ব কৰে? উত্তৰটো হ'ব ৰাজ্যপালে। ১৮ নম্বৰ কুৱেশ্যনটো হৈছে, ৰাজ্যপালক কোনে নিয়োগ কৰে? ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। ১৯ নম্বৰ প্ৰশ্নটো হৈছে, ৰাজ্যপালৰ কাৰ্যকাল কিমান? ৰাজ্যপালৰ কাৰ্যকাল হৈছে ৫ বছৰ। কুৱেশ্যন নম্বৰ ২০, ৰাষ্ট্ৰপতি লোকসভালৈ কেইজন সদস্য মনোনীত কৰিব পাৰে? তেওঁ ২জন সদস্য মনোনীত কৰিব পাৰে লোকসভালৈ। প্ৰশ্ন নম্বৰ ২১, ৰাজ্যসভাৰ প্ৰধান সভাপতি কোন? ৰাজ্যসভাৰ প্ৰধান সভাপতি হৈছে উপৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ ২২, ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমানজন সদস্য মনোনীত কৰিব পাৰে? উত্তৰটো হ'ব ১২জন। কুৱেশ্যন নম্বৰ 23, ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ অনুপস্থিতিত কোনে ৰাষ্ট্ৰপতিৰ কাম চলায়? ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ অনুপস্থিতিত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কাম চলায়। কুৱেশ্যন নম্বৰ 24, ভাৰতৰ প্ৰধানমন্ত্ৰী নে ৰাষ্ট্ৰপতি নামমাত্ৰ কাৰ্যপালিকা? ইয়াৰ উত্তৰটো হ'ব ভাৰতৰ ৰাষ্ট্ৰপতি নামমাত্ৰ কাৰ্যপালিকা। 25 নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল বা স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু। ২৬ নম্বৰ প্ৰশ্নটো হৈছে,
ৰাজনৈতিক কাৰ্যপালিকা কি? উত্তৰটো হ'ব নিৰ্বাচন, মনোনয়ন বা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা শাসনৰ শীৰ্ষ পদাধিকাৰী ব্যক্তিজনেই হৈছে ৰাজনৈতিক কাৰ্যপালিকা। ৰাজনৈতিক কাৰ্যপালিকাৰ কাৰ্যকাল নিৰ্দিষ্ট সময় থাকে। তেওঁক নিজ কাৰ্যকলাপৰ বাবে জনসাধাৰণৰ ওচৰত দায়বদ্ধ থাকে। প্ৰশ্ন নম্বৰ 21, নামমাত্ৰ কাৰ্যপালিকাৰ এটি উদাহৰণ দিয়া। ভাৰতৰ ৰাষ্ট্ৰপতি হৈছে নামমাত্ৰ কাৰ্যপালিকা। প্ৰশ্ন নম্বৰ 28, একক কাৰ্যপালিকাৰ এটা উদাহৰণ দিয়া। ইয়াৰ উদাহৰণ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 29, ৰাষ্ট্ৰপতি শাসন ব্যৱস্থাত প্ৰকৃত কাৰ্যপালিকা কোন? ৰাষ্ট্ৰপতিৰ শাসন ব্যৱস্থাত প্ৰকৃত কাৰ্যপালিকা হৈছে ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 30, বহু ব্যক্তি কাৰ্যপালিকাৰ এটা উদাহৰণ দিয়া। বহু ব্যক্তি কাৰ্যপালিকাৰ উদাহৰণ হ'ল ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় পৰিষদ। কুৱেশ্যন নম্বৰ 31, সংসদীয় গণতন্ত্ৰ চৰকাৰৰ প্ৰধান কোন? উত্তৰটো হ'ব প্ৰধানমন্ত্ৰী। 32 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ বাবে নিম্নতম বয়স কিমান? ৰাষ্ট্ৰপতি পদৰ বাবে এগৰাকী ব্যক্তিৰ বয়স কমেও 35 বছৰ হ'ব লাগিব। কুৱেশ্যন নম্বৰ 33, উত্তৰাধিকাৰী সূত্ৰে মনোনীত কাৰ্যপালিকাৰ এটা উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো হ'ব ইংলেণ্ডৰ ৰজা বা ৰাণী।